আমার 10 নম্বৰ প্ৰশ্নটোত কৈছে সৰল কৰা। ইয়াতে আছে 1 নম্বৰত √3 - √2 হোল স্কোয়ার আছে। এনেকৈ আমাৰ প্ৰত্যেকটো আমি সমাধান কৰিব লাগে। তো ইয়াতে আমি 1 নম্বৰটো লৈছো। 10ৰ 1 নম্বৰটো হ'ল √3 - √2। এটা আমাৰ কি আছে হোল স্কোয়ার আছে। এতিয়া আমাৰ কি কৰিব লাগে, এইখিনি আমাৰ সৰল কৰিব লাগে। তেতিয়াহ'লে আমাৰ এটা সূত্ৰ মনত ৰাখিব লাগিব। সূত্ৰটো হ'ল আমাৰ সূত্ৰটো আছিলে a মাইনাস b হোল স্কোয়ার। এই সূত্ৰটো দ্বাৰা আমাৰ এইটো কৰিব লাগিব। তেতিয়াহ'লে ইয়াত আমাৰ এইটো ভাঙিলে কি হ'ব, a স্কোয়ার মাইনাস 2ab প্লাস b স্কোয়ার। এই সূত্ৰৰ দ্বাৰা ভাঙিব লাগিব। ঠিক আমি যদি ইয়াত এনেকৈ লিখো যে আমাৰ সূত্ৰটো a মাইনাস b হোল স্কোয়ার ইকুয়াল a স্কোয়ার মাইনাস 2ab প্লাস b স্কোয়ার। এই সূত্ৰটো আমি লিখিলো। তাৰপিছত আমি এইটো লিখিম √3 মাইনাস √2 হোল স্কোয়ার। ঠিক ধৰা হৈছে ইয়াতে a এর মানটো হ'ব √3, b এর মানটো হ'ব √2। ঠিক একেদৰে স্কোয়ার আছে ইয়াৰ নিচিনাকৈ। তো আমাৰ ইয়াতে a2 লৈ আমাৰ ইয়াতে স্কোয়ার কৰিছে। তো ইয়াতে এইটো ফাৰ্ষ্টটো আমি এর মান বুলি ধৰিম, এইটো আমি √3 স্কোয়ার কৰিম। তাৰপিছত মাইনাস 2 আহিব সূত্ৰৰ পৰা, a এর মানটো হ'ব √3 আৰু b এর মানটো হ'ব √2। তাৰপিছত প্লাস b স্কোয়ার মানে হল b2 লৈ স্কোয়ার কৰিছে, তেতিয়াহ'লে আমাৰ ইয়াতে b এর মানটো লৈ আমি স্কোয়ার কৰিম। √2 হল b এর মান, তেতিয়াহ'লে এইটো আমি স্কোয়ার কৰিলো। এতিয়া আমি এই ফালৰ খিনি কৰিম। ইয়াতে আমাৰ √3 আছে আৰু স্কোয়ার আছে। তেতিয়াহ'লে আমাৰ কি হয়, আমি জানো যে √a স্কোয়ারে সকলো সময়তে কটা যায়। তেতিয়াহ'লে ইয়াত থাকিব 3 মাইনাস 2 এর ওপৰত ৰুট নাই, কিন্তু বাকি দুটা সংখ্যাৰ ওপৰত ৰুট আছে। এই দুটাহে আমি পূৰণ কৰিব পাৰিম। তেতিয়াহ'লে 2 * √3 আৰু √2 পূৰণ কৰিলে কিমান হ'ব, 3 × 2 = 6। তেতিয়াহ'লে √6 হ'ব। তাৰপিছত প্লাস ইয়াতেও কি হ'ব, ৰুট আৰু স্কোয়ার কেনসেল হ'ব, 2 থাকিব। এতিয়া 3 আৰু 2টো ইয়াৰ লগত যোগ হ'ব আহি, তাৰপিছত মাইনাস 2√6। এতিয়া ইয়াতে কি হ'ব, 3 আৰু 2 যোগ কৰিলে হ'ব 5, তাৰপিছত 2√6। এইখিনি হ'ব সমাধান 1 নম্বৰটো। এতিয়া 2 নম্বৰটো আমি লৈছো। 2 নম্বৰত আমাৰ আছে ইয়াতে 2 নম্বৰটো হ'ল 2√3 প্লাস √5 হোল ইনটু 2√3 মাইনাস √5। এটা আমি লওঁ ইয়াতে 2 নম্বৰটো। 2√3 প্লাস √5 হোল ইনটু 2√3 মাইনাস √5। এইটো আমাৰ এটা সূত্ৰত আহিব। সূত্ৰটো হ'ল a প্লাস b হোল ইনটু a মাইনাস b ইকুয়াল টু a স্কোয়ার মাইনাস b স্কোয়ার। এই সূত্ৰত কৰিব লাগিব। এতিয়া আমি যদি ইয়াতে লিখো সূত্ৰটো হিচাপত যে a প্লাস b হোল ইনটু a মাইনাস b ইকুয়াল টু আমি কি পাম, a স্কোয়ার মাইনাস b স্কোয়ার। ঠিক এইটো এনেদৰে আছে, এটা এবাৰ প্লাসত আছে এবাৰ মাইনাসত আছে। এইখিনি আৰু এইখিনি একে, a আৰু a আছে আৰু b এর মানখিনিও একে আছে, b আৰু b আছে। তো আমি ইয়াত লিখিম 2√3 প্লাস √5 হোল ইনটু 2√3 মাইনাস √5। তাৰপিছত আমি a স্কোয়ার আছে আৰু b স্কোয়ার আছে মাইনাসত, এইখিনি লিখিম। অর্থাৎ এর মানটো হ'ব ইয়াতে √2√3, 2√3 হোল স্কোয়ার মাইনাস b এর মানটো হ'ব √5 হোল স্কোয়ার। তো স্কোয়ার কৰিলে আমি এইখিনি আমি কৰিম। এতিয়া এইখিনি আমাৰ দিয়ে আছিলে, বাকি এইখিনি আমাৰ সমাধান কৰিব লাগিব। তো ইয়াতে আমাৰ স্কোয়ারটো দুটাৰ ওপৰত আছে, 2 এর স্কোয়ার ভাঙিলে হ'ব 4 ইনটু আৰু ইয়াতে কি হ'ব 2 স্কোয়ার আৰু ৰুট কেনসেল হৈ ইয়াতে 3 হ'ব। তাৰপিছত ইয়াতে স্কোয়ার ৰুট কেনসেল হলে 5 হ'ব। তেতিয়াহ'লে 4 × 3 = 12 আৰু ইয়াতে হ'ব 5।
তেতিয়াহ'লে ইয়াত আমাৰ কি হ'ব 12 পৰা 5 গ'লে 7 থাকিব এইটো সমাধান 7 পালো এতিয়া আমি 3 নম্বৰটো লৈছো ইয়াত আছে 3 নম্বৰত 8 plus √3 whole into 2 plus √3 তেতিয়াহ'লে আমি 3 নম্বৰটো ইয়াতে কৰো নাম্বাৰ 3 8 plus √3 আৰু কি আছে 2 plus √3 তো এইটো আমাৰ কোনো সূত্ৰত নাহে তো এইটো ডাইৰেক্ট পূৰণ কৰিব লাগিব আমি পূৰণ কৰি দিওঁ 8 ৰ লগত এইখিনি পূৰণ আকৌ √3 ৰ লগত পূৰণ হ'ব তো 8 ৰ লগত আমি আগত পূৰণ বহাও 2 plus 2 plus √3 তাৰপিছত প্লাস √3 ৰ লগত আকৌ আমি কি কৰিম এই দুটা পূৰণ বহাম 2 plus √3 এতিয়া আমি পূৰণ কৰো 8 দুগুণে 16 প্লাস 8 ৰ লগত √3 পূৰণ হলে এনেকুৱা হ'ব 8 √3 কাৰণ 8 ৰ ওপৰত ৰুট নাই তেতিয়াহলে 3 ৰ লগত পূৰণ হল হয় যদি ৰুট থাকে তো ৰুট দুটাৰ ওপৰত থাকিলেহে আমি পূৰণ কৰিব পাৰি এটাৰ ওপৰত থাকিলে আৰু আনটাৰ ওপৰত নাথাকিলে এই দুটা এনেকৈ লিখিব পৰা যায় তাৰপিছত প্লাস ইয়াতেও একে এইটোৰ ওপৰত ৰুট নাই এইটোৰ ওপৰত আছে তেতিয়াহলে হ'ব 2 √3 তাৰপিছত √3 আৰু √3 পূৰণ হলে কি হ'ব আমি জানো যে একে সংখ্যাৰ ওপৰত যদি ৰুট থাকে তেতিয়া কি হয় ৰুট ক্যান্সেল হৈ সংখ্যাটো বহে তেতিয়াহলে ইয়াত 3 হ'ব √3 পূৰণ কৰিলে কিমান হ'ব 3 তো ইয়াত আমি 3 পাম তাৰপিছত এতিয়া ইয়াতে আমাৰ কি হ'ব যে ইয়াত যেহেতু আমাৰ 3 আছে আৰু 16 আছে এই দুটা সংখ্যা তো 3 যোগ 16 যোগ 3 তাৰপিছত ইয়াত আছে 8টা √3 ইয়াত আছে আৰু দুটা তেতিয়াহলে কিমানটা হ'ব 8টা আৰু দুটা মিলি 10টা √3 হ'ব তাৰপিছত 16 আৰু 3 যোগ কৰিলে হ'ব 19 তাৰপিছত 10 √3 তো এইখিনি হ'ব সমাধান এতিয়া আমি 4 নম্বৰটো কৰো আহা তো 4 নম্বৰত আমাৰ দিয়া আছে ইয়াতে 1/1 plus √2 এইটো আমি কৰো 1/1 plus √2 তো এইটো কৰিব হলে আমাৰ হেৰি কৰিব লাগিব আমাৰ যেটো সূত্ৰ আছিল সেইটো মিলাব লাগিব যে a plus b whole into a minus b equal to a square minus b square এই সূত্ৰ আমাৰ এইটো কৰিব লাগিব 1/1 plus √2 এইখিনি আমি লিখিলো ইয়াৰ লগত আমাৰ পূৰণ কৰিব লাগিব যেহেতু এইটো প্লাসত আছে এইখিনি আমি আকৌ লিখিম এইটো মাইনাসত লিখিব লাগিব তেতিয়াহে আমাৰ সূত্ৰত আহিব কাৰণ ইয়াতে আমাৰ এটা একে সংখ্যা আছে কিন্তু এটা প্লাসত আছে আৰু এটা মাইনাসত আছে এই কাৰণ আমি ইয়াতে এটা প্লাসত লিখিব লাগিব আৰু এটা মাইনাসত লিখিব লাগিব তাৰ পিছত এইখিনি আমি তলত বঢ়ালো তেতিয়ালে ওপৰতো এইখিনি বঢ়াব লাগিব ওপৰতো দিব লাগে এতিয়া আমি এইখিনি সূত্ৰত পঢ়িলে আমাৰ ইয়াত আমাৰ কি হ'ব a plus b হৈছে whole into a minus b হৈছে তেতিয়ালে আমি a square minus b square লিখিব পাৰি সূত্ৰ হিচাপত a square মানে 1 square হ'ব ইয়াতে minus b square মানে হল √2 square আৰু একৰ লগত এই ওপৰৰ এইখিনি পূৰণ হলে এইখিনিয়ে হ'ব 1 minus √2 এতিয়া ইয়াতে আমাৰ 1 square ভাঙিলে কি হ'ব 1 square ভাঙিলে 1 এ হ'ব কাৰণ 1 ডাবল পূৰণ হলে 1 square মানে হল 1 into 1 তেতিয়ালে 1 এ হ'ব আৰু ৰুট স্কয়াৰ ইয়াতে ক্যান্সেল হলে 2 হ'ব আৰু ওপৰত থাকিব 1 minus √2 তাৰ পিছত ইয়াতে আমাৰ হেৰি হ'ব 1 minus √2 ইয়াতে মাইনাস সংখ্যাটো ডাঙৰ হৈ আছে আৰু প্লাস সংখ্যাটো সৰু তো 2 এর পৰা 1 গলে -1 থাকিব এতিয়া আমি এইটো কি কৰিম যে -1 সংখ্যাটো সকলো সংখ্যাৰ তলত থাকে লিখিব না লাগে তো মাইনাসটো আমাৰ ইয়াতে কি হ'ব এই 1 minus 2 লগত √2 লগত পূৰণ হ'ব কাৰণ -2 ইয়াতে আছে 1 টো গুচি যাব 1 মনে মনে থাকিব তেতিয়া ইয়াত আমাৰ কি হ'ব মাইনাসে ইয়াৰ লগত প্লাস চিন আছে গতিকে মাইনাসে প্লাসে -1 আৰু মাইনাসে মাইনাসে প্লাস √2 হ'ব তো এইটো হ'ব আমাৰ आंसर এইখিনি এতিয়া 5 নম্বৰটো কৰো আহা 5 নম্বৰটো দিয়া আছে যে 4/√7 plus √3 এইখিনি আমি লিখিলো 4/√7 plus √3 ইয়াতে আমি সমাধান কৰিম এটো ঠিক আগৰটো নিচিনা আমি ইয়াতে কৰিম যে √7 plus √3 এইখিনি
আমি এটা প্লাছত বুলি ধৰিলো আৰু এটা লিখিম √7 মাইনাছ √3 এইখিনি আমি বঢ়াই ললো তো ইয়াত আছিল 4 ইনটু তো এইখিনি তলত বঢ়োৱা হৈছে তেতিয়াহ'লে এইখিনি ওপৰতো বঢ়াব লাগিব √7 মাইনাছ √3 এতিয়া এইখিনি আমাৰ সূত্ৰত আহি গ'ল a প্লাছ b হোল ইনটু a মাইনাছ b তেতিয়াহ'লে আমাৰ হ'ব a স্কয়াৰ মানে হ'ল √7 স্কয়াৰ মাইনাছ √3 স্কয়াৰ b ৰ মানটো হ'ল √3 তাৰপিছত আমাৰ ইয়াতে 4 ইনটু √7 মাইনাছ √3 এইটো পূৰণ হৈ থাকিব এতিয়া ইয়াতে আমাৰ কি হ'ব তলত ইয়াত ৰুট স্কয়াৰ কেনসেল হ'ব 7 হ'ব আৰু ইয়াতে ৰুট স্কয়াৰ কেনসেল হ'লে 3 হ'ব ইয়াতে থাকিব 4√7 হোল ইনটু √3 তাৰপিছত আমি কি কৰিম 7 ৰ পৰা 3 মাইনাছ কৰিলে 4 থাকিব 4√7 মাইনাছ √3 তো 4 আৰু 4 হৰণ যায় কেনসেল যাব তেতিয়াহ'লে থাকিব কি আমাৰ √7 মাইনাছ √3 এইখিনি আছিলে 5 নম্বৰ এতিয়া আমি 6 নম্বৰটো লওঁ 6 নম্বৰত আমাৰ দিয়া আছে 7 প্লাছ √3 বাই 7 মাইনাছ √3 তো এইটো আমি লিখো 7 প্লাছ √3 আৰু তলত আছে 7 মাইনাছ √3 এতিয়া আগৰটো নিচিনাকৈ আমি ইয়াতেও একে কৰিম 7 মাইনাছ √3 এইখিনি মাইনাছত আছে আমি আৰু এটা লিখিম হেতু প্লাছত লিখিম √7 প্লাছ √3 তো ওপৰত আছিল 7 প্লাছ √3 আৰু এইখিনি বঢ়ালো এইখিনি ওপৰত দিব লাগিব 7 প্লাছ √3 এইখিনি এতিয়া কি কৰিম আমি এটো সূত্ৰত আহি গ'ল তেতিয়াহ'লে আমি লিখিম 7 স্কয়াৰ মাইনাছ √3 স্কয়াৰ আৰু এইখিনি আমি পূৰণ কৰিলে কি হ'ব যে এনেকুৱা আমি কৰিব পাৰি 7 প্লাছ যেহেতু একে সংখ্যা দুবাৰ পূৰণ হৈ আছে তেতিয়াহ'লে আমাৰ কি কৰিব পাৰি 7 প্লাছ √3 হোল স্কয়াৰ কৰিব পাৰি ইয়াৰ পিছত 7 স্কয়াৰ ভাঙিলে হ'ব 49 কাৰণ 7 স্কয়াৰ মানে কি 7 স্কয়াৰ মানে হ'ল 7 ইনটু 7 49 তেতিয়াহ'লে ইয়াতে আমাৰ কি হ'ব যেহেতু a প্লাছ b হোল স্কয়াৰ সূত্ৰত আহিল a প্লাছ b হোল স্কয়াৰ মানে হ'ল a স্কয়াৰ প্লাছ 2ab প্লাছ b স্কয়াৰ এই সূত্ৰত পৰিছে পৰখিনি তেতিয়াহ'লে আমি a স্কয়াৰ মানে 7 স্কয়াৰ কৰিব পাৰি প্লাছ 2 ইনটু a এর মানটো হ'ল 7 আৰু b ৰ মানটো হ'ব √3 প্লাছ b স্কয়াৰ মানে হ'ল √3 স্কয়াৰ তাৰপিছত ইয়াতে আমাৰ এটা ৰৈ গৈছে 7 স্কয়াৰ ভাঙিলো স্কয়াৰ ৰুট কেনসেল হ'লে ইয়াতে -3 থাকিব এতিয়া আমি ইয়াতে কি কৰিম 7 স্কয়াৰ ভাঙিলে 49 প্লাছ 2 7 গুণ 14 √3 ৰ লগত পূৰণ নহ'ব কাৰণ এই দুটাৰ ওপৰত ৰুট নাই তো ইয়াতে √3 পূৰণ হৈ থাকিব প্লাছ ৰুট স্কয়াৰ কেনসেল হ'লে ইয়াতে 3 হ'ব আৰু তলত 49 ৰ পৰা 3 গ'লে 46 হয় এতিয়া 49 আৰু 3 প্লাছ কৰিব লাগিব কাৰণ এই দুটা যোগ হৈ আছে তেতিয়া 52 হ'ব প্লাছ 14 √3 ডিভাইডেড বাই 46 এতিয়া আমাৰ এই দুটা সংখ্যাৰ পৰা আমাৰ কমন ল'ব লাগিব ইয়াতে কমন কি আহিব দুটা সংখ্যা আমি 2 এৰে হৰণ কৰিব পাৰি তেতিয়াহ'লে 2 কমন আহিব 2 এৰে 52 হৰণ কৰিলে 26 হ'ব প্লাছ ইয়াক 14 হৰণ কৰিলে 7 হ'ব √3 তেতিয়াহ'লে তলত হ'ব 46 এতিয়া 2 এৰে যদি আমি 46 হৰণ কৰো তেতিয়াহ'লে 23 বাৰ হৰণ যাব তেতিয়াহ'লে আমি কি পালো ইয়াতে 26 প্লাছ 7√3 ডিভাইডেড বাই 23 তো এইখিনি হ'ব সমাধান আমাৰ এতিয়া 7 নম্বৰটো কৰো আহা আমাৰ 7 নম্বৰ প্ৰশ্নত কৈছে যে 1/1 প্লাছ √2 প্লাছ 1/√2 প্লাছ √3 প্লাছ 1/√3 প্লাছ √4 ঠিক আগৰ দৰে আমি এইটো সমাধান কৰিম ইয়াতে আমাৰ কি আছে 7 নম্বৰটো আমি লিখি লওঁ 1/1 প্লাছ √2 তাৰপিছত প্লাছ 1/√2 প্লাছ √3 প্লাছ 1/√3 প্লাছ √4
এতিয়া ইয়াত আমি 3টা ভাগ কৰিম। তিনিটা ভাগ কৰি ললো আমি। এতিয়া আমি ইয়াত কি কৰিম যে এইটো আমাৰ আছে 1 প্লাছ ৰুট 2, এইখিনি আকৌ লিখিম 1 মাইনাছ ৰুট 2। তেতিয়া আমাৰ কি আহিব, এইখিনি সূত্ৰত আহিব। তো ইয়াতে আমাৰ ওপৰত 1 আছিলে, এইখিনি আমি ইয়াতে বঢ়াইছো তলত, তেতিয়া ওপৰতো এইখিনি বঢ়াব লাগিব। তো 1 মাইনাছ ৰুট 2 এইখিনিৰ লগত পূৰণ কৰা হৈছে, ইয়াকৰ লগতো ওপৰত এইখিনি পূৰণ হ'ব। আকৌ ইয়াতে আমি একেদৰে কৰিম ৰুট 2 প্লাছ ৰুট 3, ইয়াৰ লগত আমি ৰুট 2 মাইনাছ ৰুট 3 লিখিম, এইখিনি বঢ়াই তেতিয়া সূত্ৰত আহিব। আকৌ ওপৰত 1 আছিলে, 1ৰ লগত এইখিনি বঢ়াইছো, এইখিনি ওপৰতো দিব লাগিব মাইনাছ ৰুট 3, ৰুট 2 মাইনাছ ৰুট 3। তাৰপিছত ইয়াতেও আমি কি কৰিম, এইখিনি লিখিম ৰুট 3 প্লাছ ৰুট 4, ইয়াৰ লগত ৰুট 3 মাইনাছ ৰুট 4 আমি দিম। তো ওপৰত 1 আছিলে, 1ৰ লগত ৰুট 3 মাইনাছ ৰুট 4, এইখিনি পূৰণ হ'ব। এতিয়া আকৌ ইয়াত আমাৰ কি হ'ব, এইখিনি সূত্ৰত আহিলে 1 স্কোৱাৰ হ'ব মাইনাছ ৰুট 2 স্কোৱাৰ হ'ল। এতিয়া একৰ লগত যদি আমি এইখিনি পূৰণ কৰোঁ, তো এইখিনি হ'ব 1 মাইনাছ ৰুট 2 প্লাছ ওপৰত এইখিনি পূৰণ হ'লে একৰ লগত এইখিনি হ'ব ৰুট 2 মাইনাছ ৰুট 3, তলত হ'ব আমাৰ এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ, অৰ্থাৎ ৰুট 2 স্কোৱাৰ মাইনাছ ৰুট 3 স্কোৱাৰ। তাৰপিছত প্লাছ ইয়াত হ'ব আমাৰ ৰুট 3 স্কোৱাৰ মাইনাছ ৰুট 4 স্কোৱাৰ। তাৰপিছত এইখিনি একৰ লগত পূৰণ হ'লে, তো এইখিনি হ'ব ৰুট 3 মাইনাছ ৰুট 4। এইখিনি কৰাৰ পাছত এতিয়া আমি এইখিনি ভাঙি দিম, তলৰখিনি ভাঙি দিম। তো ইয়াতে 1 স্কোৱাৰ ভাঙিলে হ'ব 1, ৰুট স্কোৱাৰ কেঞ্চেল যায়, 2 থাকিব 1 মাইনাছ ৰুট 2। তাৰপিছত প্লাছ ইয়াতে আমাৰ কি হ'ব, ৰুট স্কোৱাৰ কেঞ্চেল হ'লে 2 থাকিব, মাইনাছ ৰুট স্কোৱাৰ কেঞ্চেল হ'লে 3 থাকিব, ৰুট 2 মাইনাছ ৰুট 3 প্লাছ ইয়াতে আকৌ ৰুট স্কোৱাৰ কেঞ্চেল 3 থাকিব, ইয়াতে স্কোৱাৰ ৰুট কেঞ্চেল 4 থাকিব, 3 মাইনাছ ৰুট 4। এতিয়া মাইনাছ 2ৰ পৰা প্লাছ 1 বাদ গ'লে মাইনাছ 1 থাকিব, ইয়াত থাকিব 1 মাইনাছ ৰুট 2 প্লাছ ইয়াতেও মাইনাছ 3ৰ পৰা প্লাছ 2 গ'লে মাইনাছ 1 থাকিব, ৰুট 2 মাইনাছ ৰুট 3 প্লাছ ইয়াতে আমাৰ কি হ'ব, মাইনাছ 1 থাকিব। তেতিয়াহ'লে এতিয়া ইয়াতে আমাৰ হেৰি হ'ব ৰুট 3 মাইনাছ ৰুট 4। তাৰপিছত ইয়াত আমি মনে মনে প্লাছ বুলি ধৰিলে, তো মাইনাছে প্লাছে মাইনাছ হ'ব, তাৰ লগত এইখিনি পূৰণ হ'ব 1 মাইনাছ ৰুট 2। তাৰপাছত 1টো আমাৰ সকলো সংখ্যাৰ তলে মনে মনে থাকে, 1টো আমি নিলিখিলেও হ'ব। ইয়াতে কি হ'ব, মাইনাছে প্লাছে মাইনাছ, তাৰ লগত এইখিনি পূৰণ হ'ব ৰুট 2 মাইনাছ ৰুট 3, মাইনাছৰ লগত পূৰণ হ'ব, মাইনাছে প্লাছে ইয়াতেও মাইনাছ হ'ব। তাৰপিছত ৰুট 3 মাইনাছ ৰুট 4। এতিয়া মাইনাছৰ লগত আমি পূৰণ কৰি দিওঁ, ইয়াত প্লাছ আছে, তো মাইনাছ আৰু প্লাছ পূৰণ হ'লে মাইনাছ হয় 1, আৰু মাইনাছ মাইনাছ পূৰণ হ'লে প্লাছ হ'ব ৰুট 2, মাইনাছে ইয়াতে প্লাছ আছে, মাইনাছে প্লাছে মাইনাছ ৰুট 2 মাইনাছ মাইনাছ প্লাছ ৰুট 3। আকৌ ইয়াতেও কি হ'ব, মাইনাছে প্লাছে ৰুট মাইনাছ ৰুট 3 মাইনাছ মাইনাছ প্লাছ ৰুট 4। এতিয়া আমাৰ ইয়াতে প্লাছ ৰুট 2 আছে, মাইনাছ ৰুট 2ৰ লগত কেঞ্চেল হ'ব, প্লাছ ৰুট 3 আছে, মাইনাছ ৰুট 3ৰ লগত কেঞ্চেল হ'ব। ইয়াতে থাকিল মাইনাছ 1 আৰু প্লাছ ৰুট 4 থাকিল। এইখিনি আমি কি কৰিম, এতিয়া মাইনাছ 1 4ৰ বৰ্গমূল হ'ল 2 স্কোৱাৰ, তো ৰুট 2 দি দিলোঁ। এতিয়া ৰুট স্কোৱাৰ কেঞ্চেল হ'লে মাইনাছ 1 ইয়াতে থাকিব প্লাছ 2, এতিয়া 2ৰ পৰা 1 বাদ গ'লে থাকিব 1, এইটো হ'ব আমাৰ এনচাৰ।
এতিয়া আমি 8 নম্বৰটো সমাধান কৰিম। আমাৰ 8 নম্বৰটো দি আছে যে ৰুট a প্লাছ এক্স মাইনাছ ৰুট a মাইনাছ এক্স ডিভাইডেড বাই ৰুট a প্লাছ এক্স প্লাছ ৰুট a মাইনাছ এক্স। তো এইখিনি আমি লিখি লওঁ ৰুট a প্লাছ এক্স মাইনাছ ৰুট a মাইনাছ এক্স ডিভাইডেড বাই ৰুট a প্লাছ এক্স প্লাছ ৰুট a মাইনাছ এক্স। এইখিনি দিয়া আছে আমাৰ, এইখিনি আমি সমাধান কৰিব লাগে। এতিয়া এইখিনি যদি আমি a বুলি ধৰো আৰু এইখিনিক যদি আমি b বুলি ধৰো, তাহলে a প্লাছ b আছে, তেতিয়াহ'লে আমাৰ a মাইনাছ b লিখিব লাগিব। তেতিয়াহ'লে আমাৰ কি হ'ব, ইয়াতে ৰুট a প্লাছ এক্স প্লাছ ৰুট a মাইনাছ এক্স, তেতিয়াহ'লে এইখিনি আকৌ ইয়াতে মাইনাছ দি লিখিম আমি ৰুট a প্লাছ এক্স মাইনাছ ৰুট a মাইনাছ এক্স। তেতিয়াহ'লে ইয়াতে কি হ'ল, এইখিনি a প্লাছ b আৰু a মাইনাছ b হ'ল। ওপৰত আছিলে ৰুট a প্লাছ এক্স তাৰপিছত মাইনাছ ৰুট a মাইনাছ এক্স। তো ইয়াৰ লগত পূৰণ হ'ব, এই যিখিনি আমি বঢ়াইছোঁ এইখিনি ইয়াতে পূৰণ হ'ব, ৰুট a প্লাছ এক্স মাইনাছ ৰুট a মাইনাছ এক্স। এতিয়া ইয়াতে আমাৰ a স্কোয়ার মাইনাস b স্কোয়ার হ'ব। a স্কোয়ারটো হ'ল আমাৰ a প্লাছ এক্স, এইখিনি হ'ব a স্কোয়ার মাইনাছ ৰুট a মাইনাছ এক্স, এইখিনি হ'ব b ৰ মান b স্কোয়ার। তো a স্কোয়ার মাইনাছ b স্কোয়ার হ'ল। তাৰপিছত এইখিনি একে সংখ্যা দুবাৰ পূৰণ আছে, তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ a প্লাছ এক্স মাইনাছ a মাইনাছ এক্স, এইখিনি হোল স্কোয়ার মাৰিব পাৰি। এতিয়া আমাৰ এইটো সূত্ৰত আহিব, সেইটো হ'ল a মাইনাছ b হোল স্কোয়ার, এইটো হ'ল a স্কোয়ার মাইনাছ 2ab প্লাছ b স্কোয়ার। এইখিনি সূত্ৰত আহে, কিন্তু আমি সূত্ৰত নাভাঙিলেও হ'ব। ওপৰখিনি আমাৰ কৰাৰ প্ৰয়োজন নাই, তলৰখিনিহে কৰিব লাগে। তেতিয়াহ'লে আমি তলত স্কোয়ার ৰুট কেনচেল দি ইয়াত লিখিম a প্লাছ এক্স মাইনাছ, ইয়াতে স্কোয়ার ৰুট কেনচেল হ'লে a মাইনাছ এক্স হ'ব, কিন্তু ব্ৰেকেটটো থাকিব কাৰণ মাইনাছ আছে আগত, এইখিনিৰে পূৰণ হ'ব। ইয়াতে আমাৰ কি হ'ব, আমাৰ a প্লাছ এক্স এইটো ৰুট ওভাৰ হ'ব মাইনাছ ৰুট a মাইনাছ এক্স হোল স্কোয়ার। এতিয়া a প্লাছ এক্স মাইনাছেৰে পূৰণ কৰিলে মাইনাছ এৰ আগত প্লাছ আছে, মাইনাছে প্লাছে মাইনাছ এ আৰু মাইনাছ মাইনাছ প্লাছ এক্স হ'ব। তেতিয়াহ'লে ওপৰত হ'ব আমাৰ a প্লাছ এক্স ৰুট থাকিব a মাইনাছ এক্স হোল স্কোয়ার। ইয়াতে আমাৰ a টু মাইনাছ a টু প্লাছৰ লগত কেনচেল যাব, আৰু দুটা এক্স থাকে, দুটা প্লাছত আছে, দুটা এক্স যোগ কৰি ল'ব 2x, আৰু ওপৰত হ'ব এইখিনি আমাৰ ৰুট a প্লাছ এক্স মাইনাছ ৰুট a মাইনাছ এক্স হোল স্কোয়ার। তাৰপিছত এই ওপৰখিনি আমি সূত্ৰত ভাঙি দিওঁ, যেহেতু a মাইনাছ b হোল স্কোয়ার সূত্ৰত আহিছে, এইখিনি হ'ব এৰ মান, এইখিনি হ'ব b ৰ মান। তেতিয়াহ'লে a স্কোয়ার হ'ব ওপৰত ৰুট a প্লাছ এক্স, এইখিনি স্কোয়ার হ'ল a স্কোয়ার মাইনাছ 2ac b, এর মানটো হ'ল ৰুট a মাইনাছ প্লাছ এক্স আৰু b ৰ মানটো হ'ল ৰুট a মাইনাছ এক্স। তাৰপিছত প্লাছ b স্কোয়ারটো হ'ব ৰুট a মাইনাছ এক্স হোল স্কোয়ার। ইয়াতে হ'ব 2x। এতিয়া ইয়াত স্কোয়ার ভাঙিলে স্কোয়ার ৰুট কেনচেল যাব, a প্লাছ এক্স হ'ব মাইনাছ এই দুটা পূৰণ হ'ব। তো পূৰণ হ'লে কি হ'ব, আমি এই দুটা পূৰণ কৰি দিওঁ, যেহেতু দুটাৰ ওপৰত ৰুট আছে। ইয়াতে আমাৰ এই দুটা পূৰণ হ'লে কিমান হ'ব চাওঁ, আমি ইয়াতে পূৰণ কৰি a প্লাছ এক্স হোল ইনটু a মাইনাছ এক্স। তেতিয়াহ'লে আমাৰ ইয়াতে হ'ব, যেহেতু দুটা এটা প্লাছত আৰু এটা মাইনাছত আছে, তেতিয়াহ'লে a স্কোয়ার, অৰ্থাৎ এইটো সূত্ৰত আহিব আমাৰ কোনটো, যে a প্লাছ b
হোল ইনটু a মাইনাছ b ইকুৱেল টু a স্কোৱাৰ মাইনাছ b স্কোৱাৰ। ঠিক এইটো এনেদৰে আহিব যে ইয়াতে আমাৰ হ'ব a স্কোৱাৰ মাইনাছ x স্কোৱাৰ, কাৰণ এৰ মানটো a আছে, বিৰ মানটো x আছে, তেতিয়াহ'লে xৰ ঠাইত বিৰ ঠাইত আমাৰ কি হ'ব x স্কোৱাৰ হ'ব। তো আমি ইয়াতে কি পালো 2 ৰুট অভাৰটো থাকিব, তাৰপিছত ইয়াতে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ মানটোৱে হ'ল x স্কোৱাৰ। তাৰপিছত ইয়াতে আমাৰ স্কোৱাৰ ৰুট কেনচেল হ'ব, a মাইনাছ x থাকিব, তাৰপিছত ইয়াত 2x। এতিয়া আমাৰ ইয়াতে x টো প্লাছত আছে আৰু x টো মাইনাছত আছে, কেনচেল হ'ব, মাইনাছত আছে আৰু প্লাছত কেনচেল হ'ব, a আৰু a যোগ হৈ আছে, দুটা মিলি হ'ব 2a প্লাছ মাইনাছ 2 ৰুট a স্কোৱাৰ মাইনাছ x স্কোৱাৰ আৰু তলত আছে 2x। এতিয়া এই দুটাৰ পৰা 2 কমন ললো আমি, তেতিয়া থাকিব a মাইনাছ ৰুট অভাৰ a স্কোৱাৰ মাইনাছ x স্কোৱাৰ, তলত হ'ব 2x। এতিয়া 2 আৰু 2 কেনচেল যায়, তেতিয়াহ'লে আমাৰ এনচাৰটো কি হ'ব a মাইনাছ ৰুট অভাৰ a স্কোৱাৰ মাইনাছ x স্কোৱাৰ ডিভাইডেড বাই x, এইটো হ'ব আমাৰ এনচাৰ। এইখিনি আছিল আমাৰ 10 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান। এতিয়া আমি 11 নম্বৰটো সমাধান কৰোঁ আহা। 11 নম্বৰ প্ৰশ্নত কৈছে যে প্ৰমাণ কৰা যে 1/2 প্লাছ ৰুট 3 প্লাছ 2/5 মাইনাছ ৰুট 3 প্লাছ 1/2 মাইনাছ ৰুট 5 ইকুৱেল 0। তো এইখিনি আমাৰ লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড এই দুয়োফালে সমান কৰিব লাগে। তেতিয়াহ'লে ইয়াত আমি লিখিছোঁ ইয়াত আমি এইখিনি লিখি লওঁ 1/2 প্লাছ ৰুট 3 প্লাছ 2/5 মাইনাছ ৰুট 3 প্লাছ 1/2 মাইনাছ ৰুট 5 ইকুৱেল 0। তাৰপিছত আমি লেফ্ট হেণ্ড চাইড ল'ম, এইখিনি ল'ম আমি, ৰাইট হেণ্ড চাইডত 0 আছে, আমি যিখিনি কৰি 0 যদি পাওঁ তেতিয়া সমান হ'ব লেফ্ট হেণ্ড চাইড। তো লেফ্ট হেণ্ড চাইড এইখিনি হ'ব 1/2 প্লাছ ৰুট অভাৰ 3 প্লাছ 2/5 মাইনাছ ৰুট 3 প্লাছ 1/2 মাইনাছ ৰুট 5। তো এতিয়া আমি কি কৰিম, ইয়াতে সূত্ৰত পেলাম, এনেকৈ আমি 3টা ভাগ কৰি ললো। তেতিয়াহ'লে ইয়াত আমি লিখিম 2 প্লাছ ৰুট 3, ইয়াৰ লগত আকৌ লিখিম 2 মাইনাছ ৰুট 3। তাৰপিছত 1 আছিলে ওপৰত, এইখিনি বাঢ়ি গ'ল, তেতিয়াহ'লে এইখিনি হ'ব ৰুট 2 ৰুট 3, এইখিনি আমাৰ পূৰণ হ'ব একৰ লগত। আকৌ ইয়াতে আমি কি কৰিম ৰুট 5 মাইনাছ ৰুট 3 আছে, যেহেতু মাইনাছত আছে আমি প্লাছটো বঢ়াব লাগিব, অৰ্থাৎ ৰুট 5 প্লাছ হ'ব ৰুট 3। আকৌ ওপৰত 2 আছিলে, 2 লগত পূৰণ হ'ব ৰুট 5 মাইনাছ প্লাছ ৰুট 3। তাৰপিছত ইয়াতে আমাৰ এইখিনি লিখিম 2 মাইনাছ ৰুট 5, ইয়াৰ লগত পূৰণ হ'ব 2 প্লাছ ৰুট 5, ইয়াত ওপৰত 1ৰ লগত পূৰণ হ'ব 2 প্লাছ ৰুট 5। এতিয়া আমাৰ সূত্ৰটো ভাঙি দিওঁ, এইখিনি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হ'ব, a স্কোৱাৰ মানে হ'ল 2 স্কোৱাৰ মাইনাছ b স্কোৱাৰ মানে হ'ল ৰুট 3 স্কোৱাৰ। ওপৰত একৰ লগত এইখিনি পূৰণ হ'লে এইখিনি হ'ব ৰুট 2 মাইনাছ ৰুট 3 প্লাছ ইয়াতে আমাৰ কি হ'ব ৰুট 5 স্কোৱাৰ হ'ব মাইনাছ ৰুট 3 স্কোৱাৰ হ'ব। তাৰপিছত 2ৰ লগত এইখিনি পূৰণ থাকক, তেতিয়াহ'লে হ'ব ৰুট 5 প্লাছ ৰুট 3 প্লাছ ইয়াতে আমাৰ কি হ'ব ৰুট 2 স্কোৱাৰ মাইনাছ ৰুট 5 স্কোৱাৰ, আৰু একৰ লগত এইখিনি পূৰণ হ'লে এইখিনি হ'ব 2 প্লাছ ৰুট 5। এতিয়া আমি কি কৰিম, ইয়াত আমি স্কোৱাৰ ভাঙি দিওঁ, 2 স্কোৱাৰ ভাঙিলে 4 হ'ব, স্কোৱাৰ ৰুট কেনচেল হৈ 3 হ'ব, ইয়াতে 2 মাইনাছ ৰুট 3 হ'ল, প্লাছ ইয়াতে স্কোৱাৰ ৰুট কেনচেল হ'লে 5 থাকিব, ইয়াতে স্কোৱাৰ ৰুট কেনচেল হ'লে 3 থাকিব, ইয়াতে 2 পূৰণ ৰুট 5 প্লাছ ৰুট 3।
এইখিনি থাকিব প্লাস ইয়াতে 4 হ'ব 2 স্কয়ার ভাঙিলে স্কয়ার ৰুট কেনসেল হলে 5 থাকিব 2 প্লাস ৰুট 5 এতিয়া 4 ৰ পৰা 3 গলে 1 2 মাইনাস ৰুট 3 প্লাস 5 ৰ পৰা 3 গলে 2 2 পূৰণ ৰুট 5 প্লাস ৰুট 3 তাৰপিছত ইয়াতে 5 ৰ পৰা 4 গলে মাইনাস 1 থাকিব 2 প্লাস ৰুট 5 এতিয়া এক তো সকলো সংখ্যাৰ তলতে থাকে মনে মনে এটো লিখিব নালাগে 2 মাইনাস ৰুট 3 ইয়াত 2 2 কেনসেল হ'ব তেতিয়ালে থাকে ৰুট 5 প্লাস ৰুট 3 আৰু ইয়াতে মাইনাসে প্লাসে পূৰণ হলে মাইনাস হ'ব তাৰপিছত এইখিনিৰ লগত পূৰণ হ'ব 2 2 প্লাস ৰুট 5 2 মাইনাস ৰুট 3 প্লাস ৰুট 5 প্লাস ৰুট 3 মাইনাসৰ লগত এইখিনি পূৰণ কৰো তেতিয়ালে দুইটা প্লাসত আছে দুইটা মাইনাস হ'ব এতিয়া আমি ইয়াতে কি আছে প্লাস 2 আছে মাইনাস 2 লগত ক্যান্সেল মাইনাস 3 আছে প্লাস 3 লগত ক্যান্সেল মাইনাস 5 প্লাস 5 আছে মাইনাস 5 লগত ক্যান্সেল আছে গতিকে প্ৰত্যেকটো লগত মাইনাস গল তেতিয়ালে আমাৰ এনসারটো হ'ব কি শূন্য তেতিয়ালে এইটো আমাৰ কি হল রাইট হ্যান্ড সাইড হল রাইট হ্যান্ড সাইড কাৰণ আমাৰ রাইট হ্যান্ড সাইডত কি আছিল শূন্য আছে ইয়াত লেফট হ্যান্ড সাইডত আমি শূন্য পালো রাইট হ্যান্ড সাইডত শূন্য আছিল এতিয়া আমাৰ প্ৰমাণটো হৈ গল এইখিনি আমাৰ সমাধান আছিল এতিয়া আমি 12 নম্বৰ প্ৰশ্নটো সমাধান কৰো আহা 12 নম্বৰ প্ৰশ্নত কৈছে √3 ইকুৱেল 1.732 আৰু √2 1.414 এই দুটাৰ মান দি আছে √3 আৰু √2 ধৰি তলৰ ৰাশিৰ আসন্ন মান উলিয়া তেতিয়ালে এক নম্বৰটা আমি লও ইয়াতে 12 এক নম্বৰত আমি এইখিনিৰ মান আগত দেখিলো √3 ৰ মানটো কিমান আছে 1.732 আৰু √2 ৰ মানটো কিমান আছে √2 1.414 এতিয়া এক নম্বৰত আছে আমাৰ 1/√3 minus √2 এইখিনি সমাধান কৰো আহা ইয়াতে আমাৰ যেটো সূত্ৰত আনিব লাগিব তো 1 আমি লিখিম √3 minus √2 ইয়াৰ লগত পূৰণ হ'ব √3 plus √2 এইখিনি বাঢ়ি গল এইখিনি ওপৰত লিখো আমি √3 plus √2 এতিয়া তলৰখিনি সূত্ৰত হিচাপত ভাঙিলে আমাৰ কি হ'ব √3 স্কয়ার হ'ব minus √2 স্কয়ার হ'ব ইয়াতে একৰ লগত এইখিনি পূৰণ হলে এইখিনি হ'ব √3 plus √2 তাৰপিছত ইয়াত আমাৰ কি হ'ব স্কয়ার ৰুট ক্যান্সেল হলে আমি মান পাম ইয়াতে 3 ইয়াতে স্কয়ার ৰুট ক্যান্সেল হলে 2 পাম √3 plus √2 এতিয়া ইয়াত 3 ৰ পৰা 2 গলে 1 থাকে √3 plus √2 তো 1 টো মনে মনে থাকিব তলত আমি এতিয়া লিখিম √3 plus √2 এতিয়া আমি কি কৰিম ইয়াত মান বহাই দিম √3 মানটো কিমান আছিল 1.732 plus √2 মানটো আছিল 1.414 এই দুটা আমি এতিয়া যোগ কৰিম তো 1.732 1.414 তো 2 আৰু 4 যোগ কৰিলে 6 3 আৰু 1 যোগ কৰিলে 4 7 আৰু 4 যোগ কৰিলে 11 11 1 1 আৰু 1 2 হাতেৰে 3 তেতিয়ালে কিমান পালো আমি 3.146 তো এইখিনি হ'ব আমাৰ आंसर এটা আমি 12 ৰ 2 নম্বৰটো কৰো আহা 12 ৰ 2 নম্বৰটো হল 12 ৰ 2 নম্বৰ তো √3 ৰ মান আৰু √2 ৰ মানটো আমি লিখিলো √3 আছিল 1.732 আৰু √2 ৰ মানটো আছিল 1.414 এতিয়া 2 নম্বৰটো সমাধান কৰো 2 কি আছে √3 plus √2 ঠিক আগৰ দৰে কৰিম আমি √3 plus √2 ইয়াৰ লগত আমি পূৰণ কৰিম √3 minus √2 ইয়াতে 2 into এইখিনি বঢ়াইছো তো এইখিনি ওপৰত হ'ব minus √3 minus √2 এতিয়া আমি তলৰখিনি সূত্ৰত আহিছে এইখিনি আমি ভাঙি দিও √3 স্কয়ার minus √2 স্কয়ার হ'ব তাৰপিছত 2 পূৰণ
এইখিনি হ'ব √3 মাইনাছ √2। তাৰপিছত ইয়াতে ৰুট স্কোৱাৰ কেঞ্চেল হ'লে 3 থাকিব, মাইনাছ ইয়াত ৰুট স্কোৱাৰ কেঞ্চেল হ'লে 2 থাকিব। তো 2 পূৰণ ইয়াতে হ'ব √3 মাইনাছ √2। তো 3ৰ পৰা 2 গ'লে কিমান থাকে? 3ৰ পৰা 2 গ'লে 1 থাকিব, 2√3 মাইনাছ √2। এতিয়া 1 তো সকলো সংখ্যাৰ তলত থাকে, লিখিব নালাগে। তেতিয়াহ'লে ইয়াতে আমাৰ কি লিখিম? 2 হ'ল ইনটু √3 মাইনাছ √2। এতিয়া আমি কি কৰিম? মান বহাই দিম। ইয়াতে √3 মানটো হ'ল 1. ইয়াতে আছে 1.732 মাইনাছ √2 মানটো হ'ল 1.414। এতিয়া এইখিনিৰ পৰা এইখিনি মাইনাছ কৰিব লাগে। তেতিয়াহ'লে আমি মাইনাছ কৰি দিওঁ। 1.732 1.414 মাইনাছ কৰিলে ইয়াত 2ৰ পৰা 4 নাযায়, 1 ধাৰ কৰোঁ আমি। 12ৰ পৰা 4 গ'লে 8, ইয়াত ৰ'ল 2, 2ৰ পৰা 1 গ'লে 1, 7ৰ পৰা 4 গ'লে 3, 1ৰ পৰা 1 গ'লে 0। তেতিয়াহ'লে আমি কি পালোঁ? 2 ইনটু এইখিনিৰ মাইনাছ কৰি আমি পালোঁ 0.318। এতিয়া 2ৰ লগত এইখিনি পূৰণ হ'ব। 2 8 গুণ 16 6, হাতত 1, 2 1 গুণ 2, হাতৰ 1 3, 2 3 গুণ 6। তো ইয়াত দশমিক হ'ব 0, 2 0 গুণ 0। তো এইখিনি হ'ব আমাৰ এনচাৰ 2 নম্বৰৰ। এইখিনি আছিল 12 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 13 নম্বৰটো সমাধান কৰোঁ আহা। 13 নম্বৰ প্ৰশ্নত কৈছে হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰৰ দশমিকত প্ৰকাশ কৰা। ঠিক এটা উদাহৰণ দিছে, যেনে 2/25, 2 × 4 দিছে, মানে তলত আমাৰ 100 বনাব লাগে, তাৰ কাৰণে 25ৰ লগত 4 পূৰণ কৰিছে। তেতিয়া আমাৰ দুটা শূন্য থকাৰ কাৰণে ইয়াতে দশমিকৰ পিছত 2 ঘৰ থাকিব। এতিয়া 4 যে আছিলে, 4টো লাষ্টত লিখি তাৰ আগত এটা শূন্য দি কি কৰিছে? 2 ঘৰ বনাইছে, তাৰপিছত পইণ্ট দি 0 দিছে। ঠিক একেদৰে আমি এইবোৰ কৰিম। ইয়াত আমাৰ 1 নম্বৰত আছে 13, 1, 1ত আছে 7/25। তো 7/25 ইয়াৰ লগত আমি পূৰণ কৰিম কি? 25ৰ লগত কিমান পূৰণ কৰিলে 100 হ'ব? তেতিয়াহ'লে আমি 100ক 25ৰে হৰণ কৰিলেও, হৰণ কৰিলে কিমান পোৱা যায়? 25ৰে হৰণ কৰিলে 100ৰ ভিতৰত যাব 4 বাৰ, 4 25 গুণে কিমান হ'ব? 100। তো 4ৰে আমাৰ কি কৰিব লাগিব? ইয়াতে পূৰণ কৰিব লাগিব। তো 4 ইয়াতে পূৰণ কৰিলে, ওপৰত 7 আছিলে, তাৰপিছত ইয়াতো 4 পূৰণ কৰিব লাগিব, ওপৰতো তলতো। এতিয়া পূৰণ কৰিলে আমাৰ কিমান হ'ব? 4 25 গুণে হ'ব 100, 4 7 গুণে 28। তেতিয়া আমি ইয়াতে কি কৰিম? এতিয়া যেহেতু দুটা শূন্য আছে, তেতিয়া আমি এই সংখ্যাটো লিখি তাৰ আগত দশমিক দিম, তাৰপিছত 0। এতিয়া পইণ্টৰ পিছত আমাৰ 2 ঘৰ হ'ল, 1 ঘৰ 2 ঘৰ। এতিয়া হৰণ কাৰ্যটো নহ'ল, আমাৰ কি হ'ল? বেলেগ পদ্ধতিৰে আমি কি কৰিলোঁ? এইটো সমাধান কৰিলোঁ, দশমিকত প্ৰকাশ কৰিলোঁ। এইটো আছিল 1 নম্বৰ। এতিয়া আমি 2 নম্বৰটো কৰোঁ আহা। 2 নম্বৰটোত আমাৰ দিয়া আছে 3/40, ইয়াতে 3/40 আছে। তো 3/40টো আমি কৰোঁ আহা। 3/40, এতিয়া 3/40 ইয়াতে আমাৰ 40 আছে, 40ৰে আমি 40ক আমি 100 কেনেকৈ বনাম? 100 আমি ল'লোঁ, 100ক যদি আমি 40ৰে হৰণ কৰোঁ, তেতিয়া হৰণ যায়, বাকী থাকে, তেতিয়া আমাৰ হৰণ নাযায়, তেতিয়া আমি এটা শূন্য বঢ়াব লাগিব। এতিয়া 40ৰ ভিতৰত কি? 40 100ৰ ভিতৰত কিমান বাৰ যাব? 2 বাৰ, তেতিয়া 80 হ'ব 80। তো ইয়াৰ পৰা কিমান? 0ৰ পৰা 0 গ'লে 0, এতিয়া 10ৰ পৰা 8 গ'লে 2, আৰু এই শূন্যটো নমাব লাগিব। যেতিয়া 100ৰ ভিতৰত হৰণ নাযাব, তেতিয়া আমি শূন্য বঢ়াব লাগিব। এতিয়া 200ৰ ভিতৰত 40 কিমান বাৰ হৰণ যায়? 200ৰ ভিতৰত 40 যাব 5 বাৰ, যে 5 4 গুণ 20, 200 হ'ব। তো আমাৰ পূৰণ কৰিব লাগে, সংখ্যাটো ওলাই গ'ল 25। তেতিয়াহ'লে আমি 3/40 লিখিলোঁ। তো 40 লগত আমাৰ পূৰণ কৰিব লাগিব 25, ইয়াতো 25 দিব লাগে। এতিয়া ইয়াত আমাৰ কি হ'ব? 4 25 গুণে 100 হয়, আৰু এটা শূন্য ইয়াতে 1000 হ'ব। 3 25 গুণে 75 হ'ব। এতিয়া ইয়াতে আমাৰ 1000 হ'ল, 3টা শূন্য থকাৰ কাৰণে আমাৰ ইয়াতে 3 ঘৰ হ'ব। তো 75 আমি লিখি ল'লোঁ, তাৰপিছত আমি 3 ঘৰ বনাম। এইটো 1 ঘৰ 2 ঘৰ, তেতিয়াহ'লে ইয়াতে এটা শূন্য দি আমি 3 ঘৰ বনালোঁ। তাৰপিছতহে আমি ইয়াতে শূন্য দিব লাগিব, কি দশমিক দিব লাগিব, তাৰপিছত আমি শূন্য দিলোঁ। এতিয়া দশমিকৰ পিছত 1 ঘৰ 2 ঘৰ 3 ঘৰ হ'ল, এইখিনি সমাধান হ'ব। এতিয়া আমি 3 নম্বৰটো কৰোঁ আহা। আমাৰ 3 নম্বৰত দিয়া আছে 3/100। তো 3 নম্বৰটো
3/100 তো ইয়াতে আমাৰ 100 হৈয়ে আছে 100 বনাব নালাগে তেতিয়া আমি দশমিকৰ পিছত কিমান ঘৰ হ'ব আমি লিখিব পাৰি কাৰণ ইয়াতে দুটা শূন্য থকাৰ কাৰণে আমি দশমিকৰ পিছত 2 ঘৰ ল'ম ইয়াতে আমি সংখ্যাটো ওপৰৰ সংখ্যাটো লিখিলো তাৰ পিছত আমি 0 দি 2 ঘৰ বনালো ইয়াত দশমিক দি আমি শূন্য দিলো তো এইখিনি আছিল সমাধান এতিয়া 3 পিছত 4 নম্বৰটো লও 4 নম্বৰত আমাৰ দিয়া আছে কিমান 4 নম্বৰত আছে 23 divided by 5 square into 2 cube তো ইয়াতে আমি ভাঙি দিও এইখিনি 23 5 square মানে হল 25 আৰু 2 cube মানে হল 2 পূৰণ 2 পূৰণ 2 তিনিবাৰ পূৰণ হ'ব তেতিয়া 8 পাম আমি তো ইয়াতে হ'ব 8 এতিয়া 8 ৰ লগত আমি যদি এইখিনি পূৰণ কৰি দিও 8 5 গুণ 40 ৰ শূন্য হাতত 4 8 দুগুণে 16 আৰু 4 20 200 হল এতিয়া তলত যেহেতু আমাৰ 1 থকা 1 1 ৰ লগত শূন্য থাকিব লাগে কিন্তু ইয়াতে 2 ৰ লগত শূন্য আছে কিন্তু আমি কেনেকৈ বনাম এতিয়া 200 ৰ ভিতৰত 200 ৰ লগত কিমান পূৰণ কৰিলে কি হ'ব আমাৰ 1000 হ'ব 1000 হে বনাব লাগিব কাৰণ ইয়াতে 1 ৰ বেছি হৈ গৈছে এতিয়া 1000 ক যদি আমি 200 ৰে হৰণ কৰো পূৰণ কৰা সংখ্যাটো ওলাব তো কিমানৰ যাব 5 বাৰ 5 200 গুণ 1000 হ'ব ইয়াত আমাৰ ইয়াৰ লগত পূৰণ কৰিব লাগিব 5 তেতিয়া ওপৰতো 5 দিব লাগিব তাৰপিছত ইয়াতে আমাৰ কিমান হ'ব 5 2 10 তাৰপিছত দুটা শূন্য তাৰপিছত 5 3 গুণ 15 5 হাতত 1 5 2 10 1 11 এতিয়া ইয়াতে তিনিটা শূন্য আছে তিনিটা শূন্য থকাৰ কাৰণে আমাৰ দশমিকৰ পিছত 3 ঘৰ হ'ব তো 5 1 1 লিখিলো 1 2 3 ঘৰ তাৰপিছত দশমিক শূন্য এইটো সমাধান হল এতিয়া আমি 5 নম্বৰটো কৰো হা 5 নম্বৰত আমাৰ দিয়া আছে 14/175 175 এইটো 14ক আমি উৎপাদক কৰিলে ইয়াত হ'ব 2 into 7 কাৰণ 14 আমি ভাঙিলে 2 ৰ হৰণ দিলে 7 আৰু 2 পাওঁ তাৰপিছত 175ক আমি উৎপাদকত ভাঙো ইয়াক আমি 5 ৰ হৰণ দিলে 3 বাৰ 17 ৰ ভিতৰত 2 বাছে 25 ৰ ভিতৰত 5 বাৰ আকৌ 5 ৰে দিলে 7 বাৰ হ'ব তেতিয়াহ'লে আমি কি পাইছো ইয়াতে 5 পূৰণ 7 ইয়াত আমাৰ কি হ'ব 7 আৰু 7 কেনসেল যাব তাৰপিছত আমি 2 বাই ইয়াতে কি লিখিম 5 5 গুণ 25 তো 25 ৰ লগত 4 পূৰণ কৰিলে কি হয় 100 তেতিয়াহ'লে ইয়াতো 4 ইয়াত কি হ'ব 4 25 গুণ 100 আৰু 4 দুগুণে 8 এতিয়া তলত দুটা শূন্য আছে 1 ৰ লগত তেতিয়া দশমিকৰ পিছত 2 ঘৰ থাকিব তো 8 আমি লিখিলো তাৰপিছত এটা শূন্য দি 2 ঘৰ বনালো এতিয়া শূন্য এইখিনি হ'ব সমাধান এইখিনি আছিল আমাৰ 13 নম্বৰ প্ৰশ্নটো সমাধান এতিয়া আমি 14 নম্বৰটো কৰো আহা আমাৰ 14 নম্বৰ প্ৰশ্নত কৈছে তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা ভগ্নাংশ বনাব লাগে তো 14 নম্বৰৰ 1 নম্বৰটো লৈছো আমি ইয়াত আছে 53% তো এইটো ভগ্নাংশ বনাব গলে আমাৰ কি কৰিব লাগিব 53 ইনটু পাৰ্চেন্টৰ কাৰণে আমাৰ কি হ'ব ইয়াত 1/100 এটা ইয়াত পূৰণ হ'ব তেতিয়াহ'লে আমি ইয়াত কি কৰিম 53 1 ৰ লগত পূৰণ হলে 53/100 হ'ব ইয়াত যেহেতু কটাকটি নাযায় এনেকৈ থাকিব এইটো এটা ভগ্নাংশ হল তো 2 নম্বৰত আছে আমাৰ 50% ইয়াতে কি হ'ব 50 ইনটু ইয়াৰ লগত 1 এই পাৰ্চেন্টৰ কাৰণে 1/100 এটা পূৰণ হ'ব এতিয়া ইয়াত আমি শূন্য শূন্য কেনসেল কৰিলো তাৰপিছত 5 10 ৰ ভিতৰত দুবাৰ হৰণ যাব তো ওপৰত 1 ৰল তলত 2 এইটো হ'ব আমাৰ ভগ্নাংশ এতিয়া 3 নম্বৰটো যদি আমি কৰো 3 নম্বৰত আমাৰ দিয়া আছে 1/2% তেতিয়া ইয়াত কি হ'ব 1/2 লগত পূৰণ হ'ব 1/100 তেতিয়া ইয়াতে কি হ'ব 1 গুণে 1 2 লগত 100 পূৰণ হলে 200 হ'ব এইটো ভগ্নাংশ হল এতিয়া আমি 4 নম্বৰটো কৰো 4 নম্বৰত আমাৰ দিয়া আছে 100% তেতিয়াহ'লে 100% হলে কিমান হ'ব 100 ৰ লগত পূৰণ হ'ব 1/100 এই পাৰ্চেন্টৰ কাৰণে তো 100 কেনসেল হল এনসাৰটো আমাৰ 1 হ'ব তো 1 ৰ তলত 1 আছে মনে মনে সেইটো ভগ্নাংশ বুলি কোৱা হয় আমি 1/1 নিলিখি 1 লিখিলেও হ'ব 5 নম্বৰটো লিখো 5 নম্বৰত আমাৰ দিয়া আছে ইয়াতে 5 নম্বৰটো হল আমাৰ 0.1% 0.01%
তেতিয়া 0.01 ইনটু 1/100। তো ইয়াতে আমাৰ কি হ'ব, দশমিকৰ পিছত 2 ঘৰ থকাৰ কাৰণে আমি দশমিকটো যদি উঠাই যাওঁ তেতিয়াহ'লে ইয়াৰ লগত তলত 100 আহিব, কাৰণ 2 ঘৰ আছিল 1 ঘৰ 2 ঘৰ, তেতিয়া আমি 1 বাই কি লিখিম 100, 1 টো ইয়াতে হ'ব আৰু 2 ঘৰ থকাৰ কাৰণে 100 তলত যাব। তাৰপিছত ইয়াত 1/100 আছে। এতিয়া আমি ইয়াতে 100 পূৰণ কৰিলে হ'ব 10,000, 4টা শূন্য আহিব, তাৰপিছত 1 1 গুণে 1, এইটো ভগ্নাংশ হ'ল। এইখিনি আছিল আমাৰ 14 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান। এতিয়া আমি 15 নম্বৰ প্ৰশ্নটো সমাধান কৰোঁ আহা। 15 নম্বৰ প্ৰশ্নটো কৈছে তলৰ ভগ্নাংশবোৰ শতকৰা ৰূপত প্ৰকাশ কৰা। এইখিনি ভগ্নাংশত আছে, আমি শতকৰা বনাব লাগে। তেতিয়াহ'লে 15ৰ 1 নম্বৰটো লৈছো, ইয়াত আছে 1/2, 1/2 ইয়াক আমি কি কৰিম, এই 1/2 লগত আমি পূৰণ কৰিম 100%, তেতিয়া শতকৰা হ'ব, পাৰ্চেণ্টৰ লগত আমাৰ পূৰণ হ'ব। এতিয়া 1/2 ইয়াত আমাৰ কি হ'ব, 2 100ৰ ভিতৰত 50 বাৰ হৰণ যায়, তেতিয়া আমি এনসাৰটো পাম 50%, অৰ্থাৎ 50 আৰু 1 পূৰণ কৰিলে 50 হ'ব, 50% আমি পাম। 2 নম্বৰত আছে 1/4, তো 1/4ৰ লগত আমি পূৰণ কৰিম 100%, তেতিয়া কি হ'ব, 4 10ৰ ভিতৰত যাব 2 বাৰ, 2 বাছে 20ৰ ভিতৰত 5 বাৰ, 25 × 25, তেতিয়া কি হ'ব 25%। তাৰপিছত 3 নম্বৰত দিয়া আছে 3/20, ইয়াত কি হ'ব 3/20 ইনটু 100%, শূন্য শূন্য কেঞ্চেল গ'ল, 2 10ৰ ভিতৰত 5 বাৰ হৰণ যাব, 5 3 গুণ কিমান হ'ব 15%। এতিয়া আমি হেৰি কৰোঁ, 4 নম্বৰটো কৰোঁ। 4 নম্বৰত আছে 42 ডিভাইডেড বাই 125, ইয়াত আমাৰ 42 ডিভাইডেড বাই 125 ইনটু 100%, 42 বাই, এতিয়া আমাৰ ইয়াতে পূৰণ কৰিব কাটিব পাৰি, 25 কাটিলে ইয়াত যাব 5 বাৰ আৰু ইয়াতে 4 বাৰ, তেতিয়াহ'লে আমি ইয়াত 5 পালোঁ, পূৰণ 4%। তাৰপিছত আৰু কাটাকাটি নাযায়, এতিয়া আমি 4ৰ লগত ওপৰৰখিনি পূৰণ কৰিম, 4 2 গুণে 8 আৰু 4 5 গুণ 20, 4 4 গুণ 16 হ'ব, ইয়াতে 6 হ'ব আৰু ইয়াতে 1, তলত 5%। তো এনেকৈ লিখিব পাৰি, নাইবা আমি এইটো হৰণ কৰিব পাৰি। হৰণ কৰিলে কিমান হ'ব, যদি আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে 168, 5ৰে হৰণ কৰিলে 5 3 গুণ 15, 1 বাছে 18, 5 3 গুণ আকৌ 15, 3 বাচিব, 0 দিলোঁ, দশমিক আহিল, 5 6 গুণ 30, তেতিয়াহ'লে আমি কিমান পালোঁ, ইয়াত 33.6%। এইটো 4 নম্বৰ আছিলে। এতিয়া 5 নম্বৰটো আমি কৰি চাওঁ আহা। 5 নম্বৰত আছে 0.25, তো আমি লৈছোঁ 5 নম্বৰটো, ইয়াতে 0.255 আছে, এইটো আমি শতাংশত প্ৰকাশ কৰিব লাগে। তো 0.25ৰ লগত আমি পূৰণ কৰিম 100%, তেতিয়া 0.25 কি হ'ব ইনটু 100%, আমি কি কৰিম, এইটো একে হ'ল। এতিয়া এইটো পইণ্ট আছে, পইণ্টটো যদি আমি উঠাই দিওঁ তেতিয়াহ'লে কি হ'ব, যে পইণ্টৰ পিছত 2 ঘৰ আছে, তেতিয়াহ'লে ইয়াত 25 হ'ব আৰু ইয়াত 100 হ'ব, 100ৰ লগত 2টা শূন্য আছে, আমি পইণ্টটো উঠাই দিলোঁ, তাৰপিছত 100%, তো 100 কেঞ্চেল হ'ল, এতিয়া আমি কিমান পালোঁ 25%। এতিয়া 6 নম্বৰটো আমি লওঁ। 6 নম্বৰত আমাৰ দিয়া আছে ইয়াতে, 6 নম্বৰটো হ'ল 1.25, তেতিয়াহ'লে ইয়াত কি হ'ব 1.25 ইনটু 100%, ইয়াতে আমাৰ দশমিকৰ পিছত 2 ঘৰ আছে, তেতিয়াহ'লে 125 দশমিক উঠাই দিলোঁ, তলত 100 হ'ব ইনটু 100%।
তো 100 কেনসেল হ'ব, হৰণ যাব, তেতিয়া 1 to 5% হ'ব। তো এইখিনি আছিল আমাৰ 15 নম্বৰ প্ৰশ্নটোৰ সমাধান। ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিব। ধন্যবাদ।